পথ সুৰক্ষা সংক্ৰান্তত আপোনালোকে গম পাইছে ইতিমধ্যে পিকনিক ছিজন আহি গৈছে। আমাৰ প্ৰায় ডিচেম্বৰৰ লাষ্ট পাৰ্টটোৰ পৰা ধৰি জানুৱাৰী 14 তাৰিখলৈকে আমাৰ প্ৰায়বিলাক পিকনিক বিভিন্ন জেগাত যায়। যাৰ কাৰণে আমি চৰকাৰৰ নিৰ্দেশ অনুসৰি কিছু পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি ব্যৱস্থা লৈছোঁ। গোটেই ৰাস্তা আমাৰ জিলাখনত প্ৰায় 108 কিলোমিটাৰ নেশ্যনেল হাইৱে আৰম্ভ হৈছে ৰেংলিঙৰ পৰা লামডিঙলৈকে। এই গোটেই পথটোত যাতে ধাবাসমূহৰ সন্মুখত বা পেট্ৰল পাম্পৰ সন্মুখত বা অন্যান্য নেশ্যনেল হাইৱেত যাতে হেভি গাড়ী পাৰ্কিং নহয় তাক এনচিয়ৰ কৰিবলৈ ব্যৱস্থা কৰা হৈছে। ড্ৰাংক এণ্ড ড্ৰাইভিং, ৰং ড্ৰাইভিং, হেলমেট নিপিন্ধা এইবিলাকৰ ক্ষেত্ৰত আমি ডেইলি বিভিন্ন জেগাত নাকা আমি লগাইছোঁ। তাত এক্সাইজ আছে, তাতে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছে, পুলিচ ডিপাৰ্টমেণ্ট যৌথ আছে, ছিনিয়ৰ অফিচাৰসকলে পৰ্যবেক্ষণ কৰি আছে। লগতে আমি যিহেতু স্কুল আৱাৰ্ছৰ ক্ষেত্ৰত আমি কিছু প্ৰতিবন্ধকতা লগাইছোঁ। হেভি ভেহিকেল ডাম্পাৰবিলাকক আমি স্কুল খোলাৰ সময়ত আমি বন্ধ ৰাখিছোঁ 7টাৰ পৰা 10টালৈ, আৰু ঠিক ছুটিৰ সময়তো আমি এঘণ্টা সময় আমি বিৰতি দিছোঁ যাতে এইখিনি সময়ত হেভি ভেহিকেল প্লাই নকৰে। ইয়াৰ বাহিৰে বাইক ষ্টাণ্ড যাতে ৰাস্তাত নহয় বা আপোনাৰ ডিজে লগাই পেলাই বহু হাই ভলিউমত যাতে ৰাস্তাত তেওঁলোকে গাড়ী নচলায়। পিকনিকৰ বিভিন্ন ধৰণৰ ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে। আৰু আপোনালোকে দেখিব আজি আমি 29, 30, 31 ইভেন 1 তাৰিখলৈকে আমাৰ অল ছিনিয়ৰ অফিচাৰ্ছক আমি যোৱাকালি অৰ্ডাৰ দিছোঁ। তেওঁলোকে ৰাস্তাত বিভিন্ন নাকাবিলাক পৰ্যবেক্ষণ কৰিব আৰু এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে যত্ন কৰিব। দেখা গৈছে যে ইলিগেলভাৱে বহুত জেগাত বিদেশী খোৱা বিক্ৰী হৈ আছে। এই ক্ষেত্ৰত আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি? যিহেতু নতুন বছৰ অহাৰ লগে লগে বহুতো বিক্ৰী হয়। আমাৰ গোটেই জিলাখনৰ ট্ৰেনজিট আপোনাৰ ইয়াৰ পৰা বিভিন্ন ৰাজ্যলৈ আপোনাৰ অহা যোৱা কৰা বিভিন্ন আমাৰ নাইবাৰিং জিলাসমূহলৈও যায়। গতিকে আমি এক্সাইজক সম্পূৰ্ণৰূপে এইখিনি এলাৰ্ট কৰি দিছে। এক্সাইজৰ পুলিচৰ যৌথ ৰেড চলি আছে, বিশেষকৈ ধাবাবিলাকত য'ত ধাবাবিলাকত এনেকুৱা ধৰণৰ ঘটনা আমাৰ ৰিপৰ্ট হৈছে, চলাই থকা হৈছে। মই বিশ্বাস যে আমি অলপ হ'লেও আমি তাত সমৰ্থ হ'ম এই বন্ধ কৰিবৰ কাৰণে।